নমস্কাৰ ৰাইজ। আজি বাৰীলৈ বুলি আহিছোঁ। বাৰীত তাকে এতিয়া বাৰীৰ পৰা বোলো অলপমান পাচলি বুটলিম বুলি আহিছোঁ। এয়া দেখিছে নহয়, নিজে ঘৰত খাবলৈ বুলি বেঙেনা লগাইছোঁ। বেঙেনা ছিঙিম বুলি ভাবিছিলোঁ, কিন্তু কালি ছিঙি নিয়া হ'ল। এইখিনি সৰু হৈ আছে, সেইটো কাৰণে আজি নহয় আৰু কালিলৈ ছিঙিব লাগিব। আৰু এখন একেখন হেন্দালিতে কোমোৰাও দিছোঁ, কুন্দুলি, ভাত কেৰেলা, ৰঙালাও পুলি এটা পাই লগত হেন্দালিত বগাবলৈ দিলোঁ, সেইখিনিও ফুলিছে। একেখন হেন্দালিতে 4 বিধমান দিয়া হৈছে আৰু লাগিছেও, তাকে ঘৰত খাবলৈ হৈছে। আৰু এইফালে এয়া মান জলকীয়া এজোপা লগাইছিলোঁ। এইজোপাত কিন্তু বহুত জলকীয়া পালোঁ। 2টা জাউৰি পকি গ'ল। এতিয়াও এয়া বুঢ়া হৈ আছে, এইবোৰ জলকীয়া বুঢ়া হৈ আছে। আৰু এটা জাউৰি পকিব। আগত পকাখিনি সেনেকৈ আচাৰো বনোৱা হ'ল। তাকেহে নিকিনাকৈ আৰু এনেকৈ হৈ গৈছে, ঘৰৰ জলকীয়াই হৈ গৈছে। আৰু সেইফালে তাত এজোপা ধুনীয়া একদম এনেকুৱা সুন্দৰকৈ কণ জলকীয়া এজোপা সেইফালে দিয়া আছে। সেই জলকীয়াও হয় ঘৰত। মুঠতে ঘৰত নিকিনাকৈ এনেকৈ হৈছে, পাচলি জলকীয়া ঘৰতে হৈছে। আপোনালোকে কি কৰিছে বাৰু এইখিনি সময়? কমেণ্ট কৰি জনাবচোন কি কৰিছে।